হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষত মামৰণি জাতীয় বিদ্যালয়। মাকুম শিক্ষা কেন্দ্ৰৰ অন্তৰ্গত মামৰণি জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছিল মুঠ 17 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। তাৰে প্ৰথম বিভাগত 13 গৰাকী আৰু দ্বিতীয় বিভাগত 4 গৰাকী শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ 100% লাভ কৰে। ফলাফল ঘোষণা কৰাৰ পিছত 2023-24 বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক লৈ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে বিদ্যালয়খনৰ পৰিচালক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে। সদৌমৰা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলীন্দ্ৰ বৰাসহ বহু গণ্যমান্য লোক উপস্থিত থাকি কীৰ্তিমানক শুভেচ্ছা জ্ঞাপন কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আমি সদৌমৰাণ ছাত্ৰ সন্থাই বিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। তেখেতলোকে বহুত পৰিশ্ৰমৰ বিনিময়ত তেখেতলোকে বিদ্যালয়খনৰ যেনেদৰে 100%ৰ তেখেতলোকে ৰিজাল্টৰ ব্যৱস্থা কৰিলে। তেখেতলোকৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যেনেদৰে পৰিশ্ৰম কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে ভাল ৰিজাল্ট কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিলে তেখেতলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। অনাগত দিনত যাতে এই বিদ্যালয়ৰ পৰা ইয়াতকৈ এনেকুৱা ধৰণৰকৈ ৰিজাল্ট আমি আশা কৰিম। লগতে বিদ্যালয়ৰ এইটো অঞ্চলত মামৰণি অঞ্চলত এই এটা অতি আগৰণুৱা এখন বিদ্যালয় হৈ আছে। গতিকে এই বিদ্যালয়ৰ যোগেদি অঞ্চলটোৰ শৈক্ষিক দিশটোত বিশেষ আগবাঢ়ি গৈ আছে। অনাগত দিনতো তেনেধৰণকে যাতে আমাৰ বিদ্যালয়ৰ বিলাকত যাতে তেখেতলোকেই এটা মাৰ্গদৰ্শক হওক। এই বিদ্যালয়খনে অঞ্চলটোৰ যেনেদৰে আগবাঢ়ি নি গৈছে তেনেদৰে অঞ্চলটোৰ সমগ্ৰ অঞ্চলটোৰ সকলো ছাত্ৰ ছাত্ৰীক এটা শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত এই বিদ্যালয়খনে বিশেষ ভূমিকা পালন কৰক বুলি আমি ভাবিছোঁ আৰু অসমৰ ভিতৰতে এই বিদ্যালয়খন অনাগত দিনত জিলিকি থাকক বুলি আমি মৰাণ ছাত্ৰ সন্থাই কামনা কৰিছোঁ।